हेलो डियर फ्रेंड्स, आज আমি আলোচনা কৰিম এইচএস ফার্স্ট ইয়ার এক্সাম যে বাকি তিনিটা থকা সাবজেক্টৰ এক্সাম কেতিয়া হ'ব, ডেট ফিক্স হৈছে নেকি, এতিয়া কি কৰিম, ৰুটিন দিছে নেকি, এইবিলাক আলোচনা কৰা হ'ব। ভিডিঅ'টি শেষলৈ চাবা, তোমালোকৰ বহুত উপকাৰ হ'ব। যে ফাৰ্ষ্টত হ'ল যে কেতিয়া এক্সাম হ'ব, যে তোমালোকৰ যেটো 24 তাৰিখত মিটিং হৈ গৈছে হেতুত কোৱা হৈছে যে তোমালোকৰ বিহুৰ পিছত বাকি তিনিটা এক্সাম হ'ব। যদি তোমালোকে ধৰা যে তোমালোকৰ এপ্ৰিল মাহৰ লাষ্টত এক্সাম হ'ব বুলি মানে এটা আশা কৰিব পৰা যায়। তাৰ পিছত ডেট ফিক্স হৈছে নেকি, এতিয়ালৈকে ডেট ফিক্স হোৱা নাই, তোমালোকৰ খালি কৈছে যে বিহুৰ পিছত এক্সাম হ'ব। মোস্ট ইম্পৰ্টেন্ট হ'ল যে এতিয়া কি কৰিম, এতিয়া তোমালোকে কি কৰিবা, যে ক্লাস 12 কোর্সখিনি আৰম্ভ কৰিবা নেকি। এটো মোস্ট ইম্পৰ্টেন্ট যে তোমালোকে এতিয়া বহুত কলেজত এতিয়াৰ পৰা মানে এপ্ৰিলৰ পৰা মানে ক্লাস 12 কোর্সবিলাক আৰম্ভ কৰিব। যিকেইখন কলেজত মানে কোর্স আৰম্ভ নকৰে তোমালোকে কি কৰিবা, তোমালোকে নিজৰ ফালৰ পৰা পঢ়িব লাগিব। তোমালোকে কেনেকৈ পঢ়িবা এইগৈ দিন, মানে তোমালোকে যদি সায়েন্স সিস্টেমৰ হোৱা ফিজিক্স কেমিষ্ট্ৰি এইবিলাক ম্যাথছ এইবিলাকতো পঢ়িব নোৱাৰা, বাকি সাবজেক্টবিলাক কেনেকৈ পঢ়িবা হেতু কোৱা হ'ব। তাৰ পিছত যে ৰুটিন দিছে নেকি, এতিয়ালৈকে ৰুটিন দিয়া নাই, তোমালোকৰ ৰুটিন দিলে এইটো চেনেলত গম পাবা। তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। এইটো চেনেল ক্লাস 11 আৰু 12 বাবে, এইটো চেনেলত ক্লাস 11 আৰু 12 কন্টেন্টবিলাক দিয়া হয়, চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। যেহেতু তোমালোকৰ কোৱা হৈছে যে এক্সাম হ'ব, তাৰ কাৰণে তোমালোকে কি কৰিবা যে এইচএস ফার্স্ট ইয়ার ফাইনাল এক্সামৰ কাৰণে 2 আৱাৰ্ছ তোমালোকে যেহেতু আগতে পঢ়িছা 2 আৱাৰ্ছ এটলিষ্ট 2 আৱাৰ্ছ তোমালোকে কি কৰিবা ৰিভিজন কৰিবা। ফার্স্ট ইয়াৰখিনি তোমালোকে ৰিভিজন কৰিবা যদি তোমালোকৰ এক্সাম হয়। এই কাৰণে কি কৰিবা তোমালোকে 2 আৱাৰ্ছ এটলিষ্ট 2 আৱাৰ্ছ ৰিভিজন কৰিবা ফার্স্ট ইয়াৰৰ মানে কোর্সখিনি। তাৰ পিছত ক্লাস 12 স্টার্ট, যে এপ্ৰিলৰ পৰা তোমালোকে ক্লাস 12 স্টার্ট কৰিব পাৰা। যদি তোমালোকৰ কলেজত স্টার্ট কৰে তেনেহ'লে কৰিবা, নহ'লে তোমালোকে নিজৰ ফালৰ পৰা মানে স্টার্ট কৰিবা। যে তোমালোকে নিজৰ ফালৰ পৰা এইকেইটা সাবজেক্ট মানে স্টার্ট কৰিবা, যে আসামিজ, ইংলিশ, বায়োলজি এইকেইটা সাবজেক্ট তোমালোকে এনসিইআরটি ৰিডিং পঢ়িব পাৰা। ৰিডিং পঢ়িলে তোমালোকে বুজি পাবা আৰু তোমালোকে নোটছখিনি মানে এইটো চেনেলত দিয়া হ'ব, ইয়াৰ এই নোটছখিনি তোমালোকে ল'ব পাৰা। তাৰ পিছত এক্সামৰ কাৰণে বেছি টেনচন নলবা, যে এক্সামৰ কাৰণে তোমালোকে বেছি টেনচন নলবা, তোমালোকে পঢ়ি থাকা ক্লাস 11 মানে পঢ়ি থাকা, এক্সাম হলে তোমালোকে দিবা। ভিডিঅ'টো কেনে পালা কমেন্ট কৰি জনাবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। যে এপ্ৰিলৰ পৰা ক্লাস 12 কন্টেন্টবিলাক মানে দিয়া হ'ব, চেনেলটো তাৰ কাৰণে সাবস্ক্ৰাইব কৰি ল'বা। থ্যাংক ইউ অল অফ ইউ।